নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আত্মনিৰ্ভৰ অভিযানত যিসকল কেণ্ডিডেটে এপ্লাই কৰিছে লোন স্কিম মানে CM ট্ৰিপুলৰ যিটো স্কিম আছিলে, তো কিমান সংখ্যক লোকে এপ্লাই কৰিছিলে আৰু কিমান সংখ্যক লোকে এই স্কিমটোৰ কাৰণে এলিজিবল বা ঠিক আছে মানে লোনটো পাব, কিমান সংখ্যক লোকে আজি ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাই আছোঁ। যদি মোৰ চেনেলটোৰ প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, PK নট কেফে, কাৰণ এনেকুৱা ভিডিঅ' মই এই চেনেলটোত আহি থাকিব। ঠিক আছে, ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। আৰু ডিছবাৰ্চমেণ্ট বন্ধুসকল কেনেকৈ কি কৰিব লাগিব, ঠিক আছে, কেতিয়া আহিব সম্পূৰ্ণকৈ জনাইছোঁ। তো ভিডিঅ'টো একেলগে চাই যাব। তো ফাৰ্ষ্ট অফ অল গাইজ ডেছবৰ্ডত আহিছোঁ মই CM ট্ৰিপুলৰ অফিচিয়েল ৱেবছাইটলৈ। আৰু ইয়াতে আপোনালোকে চাব পৰা হৈছে এপ্লিকেশ্যন ৰেজিষ্টাৰ্ড 1,62,000 লোক কেণ্ডিডেটে এপ্লাই কৰিছিলে, কিন্তু তাৰে ভিতৰত ছাবমিশ্যন অফ এপ্লিকেশ্যন 1,06,000 মানুহে কৰিছে। মানে যিটো প্ৰজেক্ট ৰিপৰ্ট এইটো ছাবমিট কৰা নাই বহুত সংখ্যক কেণ্ডিডেটে। তো যিসকলে কৰা নাই এইটো তেওঁলোকে এই স্কিমটোৰ সুবিধা নাপায়, ঠিক আছে, কাৰণ অফিচিয়েল নটিফিকেশ্যন কিছু সংখ্যক মানুহে এইটো কৰা নাই ছাবমিশ্যন, হয়তো তেওঁলোকৰ মেছেজ অহা নাই প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিবলৈ। তো এনেকুৱা ধৰণৰ। তো ইয়াতে আপোনালোকে চাব পাৰিছে কোনো অফিচিয়েল নটিচ তো এনেকুৱা নাই। তো ইয়াতে চাওক ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে চাব পাৰে বঙাইগাঁও, কাছাৰ ডিষ্ট্ৰিক্ট চব 60, 63, 70 ইমান মানে 60% কেণ্ডিডেটে ছাবমিশ্যন বা ৰেজিষ্টাৰ কৰিছে। চাওক প্ৰত্যেকখন ডিষ্ট্ৰিক্টত চাওক ছাবমিশ্যন অফ এপ্লিকেশ্যন 2,000, 4,000 এনেকুৱা কৰিছে। তো বেছিভাগ কেণ্ডিডেট মানে নিউলি এণ্টাৰপ্ৰেনাৰ, মানে যিসকল যুৱ মৰ্চা নতুনকৈ ব্যৱসায় কৰিব, ঠিক আছে, তেনেকুৱা বেছি আছে ইয়াতে দেখা গৈছে। আৰু ইয়াতে চাওক কিমান সংখ্যক কেণ্ডিডেটে HS পাছ, মেট্ৰিকুলেশ্যন, গ্ৰেজুৱেট, ইয়াতে আপোনালোকে চাব পাৰিছে, ঠিক আছে। কাৰণ এই স্কিমটো হয় 2 লাখৰ পৰা 2.5 লাখৰ পৰা 5 লাখ টকা। তো গ্ৰেজুৱেট অকল 5 লাখ, ঠিক আছে, ডিপ্ল'মা এইবোৰৰ কাৰণে 5 লাখ, মেট্ৰিকুলেশ্যনৰ পৰা 2,10,000। তো অকল মই এতিয়া সময়ত আহিছোঁ আৰু এতিয়া আপোনালোকক কৈ আছোঁ এই ডিছবাৰ্চমেণ্টটো কেতিয়া সোমাব মানে, ঠিক আছে। আৰু ইয়াতে চাওক ডিছবাৰ্চমেণ্ট 8 আগষ্ট, 8 ফেব্ৰুৱাৰী, ইয়াতে আপোনালোকে আইডিয়া কৰিব পাৰে। ডিছবাৰ্চমেণ্ট ফাৰ্ষ্ট 15 মাৰ্চত, ঠিক আছে। ইণ্টাৰভিউ প্ৰচেছ 31 আগষ্ট 2024 হৈছিল। ট্ৰেইনিং অফ দ্য বেচিছ 15 ছেপ্টেম্বৰত। তো ইয়াতে আপোনালোকে আইডিয়াটো ল'ব পাৰে। তো ইয়াতে মানে অক্টোবৰ মাহত সোমাব পাৰে যদি হয়, আগষ্টৰ পৰা অক্টোবৰ। তো যিসকল কেণ্ডিডেটে ইতিমধ্যে ইণ্টাৰভিউ এটেণ্ড কৰিছে, তেওঁলোকে ৱেইট কৰিব লাগিব আগষ্টলৈকে, আগষ্ট মাহলৈকে, অক্টোবৰ। ইণ্টাৰভিউ এটেণ্ড কৰিছে তেওঁলোকে আগষ্ট অক্টোবৰলৈকে ৱেইট কৰিব লাগিব। তো এই আছিলে আজিৰ ভিডিঅ'টো। ভিডিঅ'টো চাই ভাল লাগিছে, যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে